নমস্কাৰ বন্ধুগণ, মোৰ অনলাইন ক্লাছৰ আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ত আপোনালোকে স্বাগতম। বন্ধুগণ, আপোনালোকে মোৰ চেনেলত পাব অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে এডিআৰ গ্ৰেড 3, গ্ৰেড 4, আছাম পুলিচ তথা ভাৰতৰ অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ চিলেবাছৰ লগত সংগতি ৰাখি টপিক ৱাইজ ক্লাছ। বন্ধুগণ, আজিৰ টপিক অসমৰ কোন ঠাইত কি আছে। বন্ধুগণ, এই টপিকখন অসমৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ অতি গুৰুত্বপূৰ্ণ এটা টপিক। আজি আমি 20টা প্ৰশ্ন চাম আৰু গোটেইকেইটা প্ৰশ্ন অতি ইম্পৰ্টেণ্ট। বন্ধুগণ, সম্পূৰ্ণ ভিডিঅ' চাব আৰু ভিডিঅ'খন চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে ভিডিঅ'খন লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব, বেল আইকন বজাই দিব। দেন লেটছ ষ্টাৰ্ট দ্য ক্লাছ। প্ৰথম প্ৰশ্ন, শ্ৰীসূৰ্য পাহাৰ অসমৰ কোন জিলাত অৱস্থিত? চাইট অপশ্যন আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, গোলাঘাট। শ্ৰীসূৰ্য পাহাৰ অসমৰ গোলাঘাট জিলাত অৱস্থিত। 2 নম্বৰ প্ৰশ্ন, কোন ঠাইক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়? কোন ঠাইক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়? চাইট অপশ্যন আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, শুৱালকুছি। শুৱালকুছিক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্ন, নৱগ্ৰহ মন্দিৰ কোন পাহাৰত অৱস্থিত? নৱগ্ৰহ মন্দিৰ কোন পাহাৰত অৱস্থিত? চাইট অপশ্যন আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, চিত্ৰাঞ্চল। চিত্ৰাঞ্চল পাহাৰত নৱগ্ৰহ মন্দিৰ অৱস্থিত। 4 নম্বৰ প্ৰশ্ন, অসমৰ কোন ঠাইক টেৰাকোটাৰ বাবে বিখ্যাত? অসমৰ কোন ঠাই টেৰাকোটাৰ বাবে বিখ্যাত? চাইট অপশ্যন আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, আশাৰীকান্দি গাঁও টেৰাকোটাৰ বাবে বিখ্যাত। 5 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথমখন মেডিকেল কলেজ ক'ত প্ৰতিষ্ঠা হৈছিল? অসমৰ প্ৰথমখন মেডিকেল কলেজ ক'ত প্ৰতিষ্ঠা হৈছিল? চাইট অপশ্যন আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ডিব্ৰুগড়। ডিব্ৰুগড়ত অসমৰ প্ৰথম মেডিকেল কলেজ স্থাপন কৰা হৈছিলে। 6 নম্বৰ প্ৰশ্ন, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? চাইট অপশ্যন আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, যোৰহাট। যোৰহাটত অসমৰ সাহিত্য সভাৰ মুখ্য কাৰ্যালয় অৱস্থিত। 7 নম্বৰ প্ৰশ্ন, কোন ঠাইক অসমৰ স্কটলেণ্ড বুলি কোৱা হয়? কোন ঠাইক অসমৰ স্কটলেণ্ড বুলি কোৱা হয়? চাইট অপশ্যন আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, হাফলং। হাফলঙক অসমৰ স্কটলেণ্ড বুলি কোৱা হয়। 8 নম্বৰ প্ৰশ্ন, হায়গ্ৰীৱ মাধৱ মন্দিৰ কোন পাহাৰত অৱস্থিত? হায়গ্ৰীৱ মাধৱ মন্দিৰ কোন পাহাৰত অৱস্থিত? চাইট অপশ্যন আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মণিকোট পাহাৰত। মণিকোট পাহাৰত হায়গ্ৰীৱ মাধৱ মন্দিৰ অৱস্থিত। 9 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ ক'ত অৱস্থিত? অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ ক'ত অৱস্থিত? চাইট অপশ্যন আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, তেজপুৰ। তেজপুৰত অসমৰ প্ৰথমটো আধুনিক ৰংগমঞ্চ বাণ থিয়েটাৰ অৱস্থিত। 10 নম্বৰ প্ৰশ্ন, কোন মন্দিৰক অসমৰ খাজুৰাহ বুলি কোৱা হয়? কোন মন্দিৰক অসমৰ খাজুৰাহ বুলি কোৱা হয়? চাইট অপশ্যন আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মদন কামদেৱ। মদন কামদেৱ মন্দিৰক অসমৰ খাজুৰাহ বুলি কোৱা হয়। বন্ধুগণ, ভিডিঅ'খন লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল। 11 নম্বৰ প্ৰশ্ন, গৰমপানী অভয়াৰণ্য কোন জিলাত অৱস্থিত? গৰমপানী অভয়াৰণ্য কোন জিলাত অৱস্থিত? চাইট অপশ্যন আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, কাৰ্বি আংলং। কাৰ্বি আংলং জিলাত গৰমপানী অভয়াৰণ্য অৱস্থিত। 12 নম্বৰ প্ৰশ্ন, উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত? উমানন্দ মন্দিৰ কোন পাহাৰত অৱস্থিত? চাইট অপশ্যন আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ভস্মাঞ্চল পাহাৰ। ভস্মাঞ্চল পাহাৰত উমানন্দ মন্দিৰ অৱস্থিত। 13 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? চাইট অপশ্যন আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, যোৰহাট। যোৰহাটত অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় অৱস্থিত বা স্থাপন কৰা হৈছিলে। 14 নম্বৰ প্ৰশ্ন, অসমৰ কোন ঠাইত ভাৰতৰ একমাত্ৰ কয়লা মিউজিয়াম স্থিত? অসমৰ কোন ঠাইত ভাৰতৰ একমাত্ৰ কয়লা মিউজিয়াম স্থিত? চাইট অপশ্যন আছে। চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মাৰ্ঘেৰিটা। মাৰ্ঘেৰিটাত অসমৰ প্ৰথম ঠাই য'ত কয়লা মিউজিয়াম স্থিত। 15 নম্বৰ প্ৰশ্ন, অসমৰ বৰ্ষাবন অনুসন্ধান প্ৰতিষ্ঠান ক'ত অৱস্থিত? অসমৰ বৰ্ষাবন অনুসন্ধান কেন্দ্ৰ ক'ত অৱস্থিত? চাইট অপশ্যন আছে। তাৰিখ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, যোৰহাট। যোৰহাটত অসমৰ বৰ্ষাবন অনুষ্ঠান কেন্দ্ৰটো অৱস্থিত। 16 নম্বৰ প্ৰশ্ন, ফিচাৰী কলেজ অফ আছাম
ক'ত অৱস্থিত ফিচাৰী কলেজ অফ আছাম ক'ত অৱস্থিত চাইড অপশ্যন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰহা ৰহাত ফিচাৰী কলেজ অফ আছাম অৱস্থিত 17 নম্বৰ প্ৰশ্ন নুনমাটি ৰিফাইনাৰী কোন জিলাত অৱস্থিত নুনমাটি ৰিফাইনাৰী কোন জিলাত অৱস্থিত চাইড অপশ্যন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কামৰূপ মেট্ৰ' জিলাত নুনমাটি ৰিফাইনাৰী অৱস্থিত 18 নম্বৰ প্ৰশ্ন অসমৰ জৈৱ প্ৰযুক্তি পাৰ্ক ক'ত অৱস্থিত অসমৰ জৈৱ প্ৰযুক্তি পাৰ্ক ক'ত অৱস্থিত চাইড অপশ্যন আছে চাইড অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ অপশ্যন ডি গুৱাহাটীত জৈৱ প্ৰযুক্তি পাৰ্ক অৱস্থিত 19 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম জুইশালা কাৰখানা কোন জিলাত স্থাপন হয় অসমৰ প্ৰথম জুইশালা কাৰখানা কোন জিলাত স্থাপন হয় চাইড অপশ্যন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ধুবুৰীত প্ৰথম জুইশালা কাৰখানা স্থাপন কৰা হয় 20 নম্বৰ প্ৰশ্ন আৰু আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্ন বন্ধুগণ আপোনালোকে যদি ইমানলৈকে চাইছে তেনেহ'লে মোৰ ভিডিঅ' লাইক কৰিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব এনেদৰে ভিডিঅ' পাবৰ বাবে বেল আইকন বজাই দিব বন্ধুগণ 20 নম্বৰ প্ৰশ্ন অসমৰ কোন চহৰক চাহৰ ৰাজধানী বুলি কোৱা হয় অসমৰ কোন চহৰক চাহৰ ৰাজধানী বুলি কোৱা হয় চাইড অপশ্যন আছে তাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি যোৰহাটক চাহৰ ৰাজধানী বুলি কোৱা হয় বন্ধুগণ সম্পূৰ্ণ ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ জয় অসম